তো বন্ধুসকল আজি আপোনালোক এটা ধুনীয়া এপ লৈ আহিছো যিটো এপত আপুনি ডলাৰত পইচা উপাৰ্জন কৰিব পাৰিব। হয় বন্ধুসকল আপুনি ঠিকেই শুনিছে, আজি আপোনালোকৰ এটা ধুনীয়া এপ লৈ আহিছো যিটো এপত আপুনি কোনো এপ চাব নালাগে, কোনো এপ ইনষ্টল কৰিব নালাগে আৰু আপুনি এটকাও খৰচ কৰিব নালাগে। খালি আপুনি এপটো ডাউনলোড কৰক, তাৰ কেইটামান সাৰ্ভে আছে আপুনি কৰি লওক, কৰাৰ পিছত আপুনি কমেও 4000-5000 টকাটো আৰামত পাব। তো আপুনি কিদৰে পইচা উপাৰ্জন কৰিব, কিদৰে আপুনি এপটো ডাউনলোড কৰিব সকলোখিনি দেখাই যাওঁ। তো ভিডিঅ'টো আৰম্ভ কৰিছো। তো বন্ধুসকল এপটোৰ লিংক ডিছক্ৰিপশ্যনত পাই যাব। তো আপুনি যেতিয়া লিংকটো ক্লিক কৰিব তো আপোনাৰ প্লে ষ্ট'ৰলৈ যাব, তাৰপিছত আপুনি ডাউনলোড কৰি ল'ব আৰু আপোনালোকে সদায় মোৰ লিংকৰ পৰাই ডাউনলোড কৰিব, নহ'লে আপুনি প্ৰথম যিটো আপোনাৰ বোনাছ পাব $1 সেইটো নাপাব। তো আপোনালোকে লিংকত গৈ পেলাই ডাউনলোড কৰিব, মানে মোৰ লিংকটো ক্লিক কৰিব তো প্লে ষ্ট'ৰত যাবগৈ, তো আপুনি ডাউনলোড কৰি ল'ব। যিহেতুকে মোৰ ডাউনলোড কৰা আছে তো মই অ'পেন কৰিছোঁ। অ'পেন কৰাৰ পিছত আপুনি নেক্সট কৰিব, আকৌ নেক্সট কৰিব, নেক্সট কৰাৰ পিছত আপুনি এইটো ক্ল'জ কৰি দিব। ক্ল'জ কৰাৰ পিছত আপুনি ইয়াত আপোনাৰ মানে যিটো জিমেইল হয় জিমেইলটো আপুনি লগ ইন হৈ ল'ব। তো জিমেইল এটা দি পেলাই লগ ইন হৈ লৈছোঁ। জিমেইলটো দিয়াৰ পিছত আপোনাৰ যিটো দেখিছে এগ্ৰি আৰু শ্বেয়াৰ সেইটো ক্লিক কৰিব। তো আপুনি এইটো যিটো দেখিছে কণ্টিনিউটো ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি যিটো প্ৰথমত দেখিছে এইটো আপুনি ক্লিক কৰি পেলাই এইটো মানে পাৰ্মিশ্যনটো অন কৰি দিব। অন কৰাৰ পিছত এইটো দেখিছে আপোনাৰ এপটোৰ ডেস্কবৰ্ড আৰু আপুনি ইয়াতে আপুনি মানে ডলাৰত পইচা উপাৰ্জন কৰিব পাৰিব। তো বন্ধুসকল কি কৰিব মই আপোনালোকক দেখাই আছোঁ। ইয়াত আপোনাৰ যিটো প্ৰফাইল হয় এইটো হ'ল আপোনাৰ প্ৰফাইল। যিহেতুকে মই ডাইৰেক্ট ডাউনলোড কৰিলোঁ তো মই ইয়াত $1 পোৱা নাই। আপোনালোকে মোৰ লিংকত গৈ ডাউনলোড কৰিব তো আপুনি $1 লগত পাই যাব। এতিয়া আপুনি কি ধৰণে আপুনি পইচা উপাৰ্জন কৰিব মই কৈ যাওঁ। ইয়াত আপুনি একো কৰিব নালাগে, আপুনি ইয়াত যিটো সাৰ্ভে লিখা আছে সেইটো আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি ইয়াত পাব আৰ্নিং টু ইণ্টাৰনেট শ্বেয়াৰিং। আপুনি যদি ইণ্টাৰনেট মানে আপোনাৰ যদি নেট আছে নেটখিনি আপুনি শ্বেয়াৰ কৰি পেলাইও আপুনি পইচা উপাৰ্জন কৰিব পাৰে। আৰু যদি নিবিচাৰে তো তলতো ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি ইয়াত প্ৰথম সাৰ্ভে পাব, মানে আপোনাৰ ফাৰ্ষ্ট সাৰ্ভে এইটো আপুনি কৰি ল'ব লাগিব। তাৰপিছত আপোনাৰ পইচা উপাৰ্জন হ'ব। তো আপুনি ইয়াত আপুনি মেল হয় ফিমেল হয়, যিহেতুকে মেল কৰি পেলাই নেক্সট কৰিছোঁ। আপুনি আপোনাৰ ডেট অফ বাৰ্থটো সঠিকটোৱে দিব পাৰে বা আপুনি বনাই দিব পাৰে, কিন্তু বনাই দিলেও আপুনি যিটো দিব সেইটোকে আকৌ নেক্সট টাইম ব্যৱহাৰ কৰিব। সেইকাৰণে মই ইয়াৰে এটা দি লৈছোঁ। আৰু আপুনি 18 বছৰৰ ওপৰত দিব, মানে বয়সটো কমাই দিয়াৰ পিছত নহ'বও পাৰে, সেইকাৰণে আপুনি 18 বছৰ মানে বেছিকৈ দেখাই দিব। তাৰপিছত ডেট অফ বাৰ্থটো তাৰপিছত আপুনি নেক্সট কৰিব। তাৰপিছত আপোনাৰ পিনক'ডটো দি দিব। পিনক'ডটো মই ইয়াত দি দিছোঁ। আপোনাৰ সঠিক পিনক'ডটোৱে দিব, কাৰণ আপোনাৰ যিহেতুকে লোকেশ্যনটো অন থাকে তো সেইকাৰণে আপুনি সঠিক পিনক'ডটোৱে দিব। তো আপুনি নেক্সট কৰিব। তাৰপিছত আপুনি ইয়াত আপোনাৰ ষ্টেটটো দিব। মই আছাম হয়, আছামটো ক্লিক কৰি নেক্সট কৰিছোঁ। তাৰপিছত আপোনাৰ ইয়াত চিটিটো দিব, যিটো আপুনি চাবও পাৰে, নহ'লে আপুনি চাৰ্চ কৰিব পাৰে। মই চাৰ্চ কৰি দিছোঁ। চাৰ্চ কৰি আপোনাৰ চিটিটো চিলেক্ট কৰি ফিনিছ কৰিব। তো ফিনিছ কৰাৰ পিছত দেখিলে মোৰ প্ৰথম যিটো সাৰ্ভে আছিলে কমপ্লিট হৈ গ'ল আৰু মই $0.02 মানে আৰ্ণ কৰিছোঁ। তাৰপিছত আপুনি নেক্সট যদি কৰিব পাৰে আপুনি ষ্টাৰ্ট কৰিব পাৰে, আকৌ নেক্সট সাৰ্ভে আহি যাব। আপুনি তেনেকৈ এটা সাৰ্ভে আপুনি কৰি গৈ থাকিলেই হ'ল। আপুনি যেতিয়া সাৰ্ভে কৰি গৈ থাকিব, সাৰ্ভেকেইটাতে আপোনাৰ মানে সঠিক নিদিলেও আপুনি নিজে অলপ বনাই দি গ'লেও হ'ব, দি গৈ থাকিব। আপোনাৰ সাৰ্ভে কমপ্লিট হৈ গৈ থাকিব, আপুনি পইচা উপাৰ্জন কৰি গৈ থাকিব। তো বন্ধুসকল আপুনি ইয়াত আপোনাৰ নেট মানে ইণ্টাৰনেটটো আপুনি শ্বেয়াৰ কৰি পইচা উপাৰ্জন কৰিব পাৰে। হয় বন্ধুসকল, তাৰ কাৰণে আপুনি যদি ডেস্কবৰ্ডটো ক্লিক কৰিব, মানে আপোনাৰ হোমটো ক্লিক কৰিব। ক্লিক কৰি পেলাই আপুনি ইয়াত আপোনাৰ যিটো দেখিছে এলাও বেকগ্ৰাউণ্ড শ্বেয়াৰিং বুলি, যিটো ইণ্টাৰনেট শ্বেয়াৰিং, সেইটো আপুনি অন কৰি দিয়াৰ লগে লগে অন কৰি আপুনি কণ্টিনিউ কৰিব। কণ্টিনিউ কৰি আপুনি এলাও কৰিব। এলাও কৰাৰ পিছত আপোনাৰ যিটো শ্বেয়াৰ ইণ্টাৰনেট লিখা আছে সেইটো ক্লিক কৰিব। তাৰপিছত আপোনাৰ ইয়াৰ পৰা যিটো আপোনাৰ মোবাইলত ইণ্টাৰনেট আছে ইণ্টাৰনেটটো শ্বেয়াৰ হৈ যাব, আৰু আপোনাৰ শ্বেয়াৰ হোৱাৰ লগে লগে তাৰ পৰা আপুনি পইচা উপাৰ্জন কৰিব পাৰে, মানে তাৰ পৰাও আপোনাৰ পইচা পাব। আৰু আৰ্নিঙৰ মই কৈ আছোঁ কেনেকৈ আৰ্নিং কৰিব। আৰ্নিঙত যাব, আৰ্নিঙত গৈ পেলাই আপুনি ইয়াত আৰু সাৰ্ভে পাব। চাওক এটা সাৰ্ভে মোৰ 2টা অন হৈছে। নেক্সট আপুনি যিমান সাৰ্ভে কৰি গৈ থাকে, সাৰ্ভেকেইটা আৰু সহজ কথা, আপুনি খালি চালেই হ'ল, একো টান কথা নহয়। আপুনি কৰি গৈ থাকিব, সাৰ্ভে যিমান কৰি গৈ থাকিব, কৰি নাই কমেও আপুনি ধৰক $50টো আপুনি গোটাব পাৰিব। আৰু $50 মূল্য আপোনাৰ নাই কমেও 4000ৰ ওপৰত হয়। কমেও আপোনাৰ 5000 টকা আপুনি আৰামত উলিয়াব পাৰে অকল সাৰ্ভেকেইটা কৰিয়ে। তো আপুনি সাৰ্ভে কৰি যাওক, লগতে আপুনি ইয়াত কমিউনিটিত গ'লে শ্বেয়াৰ কৰিব পাৰিব। শ্বেয়াৰ কৰিলেও আপোনাৰ লাভ আছে। আপুনি যদি কাৰোবাক শ্বেয়াৰ কৰে তাৰ পৰা আপুনি $3 পাব। তাৰপিছত আপুনি ইয়াত যিটো প্ৰফাইলটো ক্লিক কৰিব, আপোনাৰ যিমান আৰ্নিং হ'ব আৰ্নিংখিনি আপুনি ইয়াত দেখা পাব কেছ, আৰু কেছটো আপুনি ক্লিক কৰাৰ লগে লগে, যিহেতুকে মই আপোনাৰ এটা সাৰ্ভে কমপ্লিট কৰিছোঁ সেইকাৰণে মোৰ দেখিছে
0.200 মানে মোৰ আৰ্নিং হৈছে আৰু যেতিয়া মোৰ আপোনাৰ $5 কমপ্লিট হ'ব প্ৰথম আপুনি $5 কমপ্লিট কৰাৰ পিছতে আপুনি উইথড্ৰ ল'ব পাৰে $5 আপোনাৰ ভালেমান পইচা আপুনি পাব কাৰণ $1 মূল্য আপোনাৰ 89 হয় তো আপুনি কি কৰিব কেনেকৈ পইচা আপুনি মানে উইথড্ৰল কৰিব তাৰ কাৰণে আপুনি ৰিকুৱেষ্ট ক্লিক কৰিব ৰিকুৱেষ্ট পে আউটটো ক্লিক কৰি কিপ আৰ্নিং মানে মোৰ যেহেতুকে মোৰ আৰ্নিং হোৱা নাই তাত দেখাই আছে ইয়াৰ পিছতে আপুনি যেতিয়া আপুনি পইচাখিনি পাব সেইখিনি আপুনি পেপল একাউণ্টতে ল'ব পাৰিব নহয়তো আপুনি বিটকইনটো ল'ব পাৰিব নহয়তো আপুনি পেপল একাউণ্ট খোলা একেবাৰে সহজ মই আপোনালোকক ভিডিঅ' বনাই দিম পেপল একাউণ্ট সকলোৱে খুলিব পাৰে তো আপুনি এনেদৰে আপুনি খালি এপটো ডাউনলোড কৰক আপুনি সাৰ্ভেকেইটা কৰক আপুনি অলপমান ডলাৰ গোটাই লওক তাৰপিছত মই আপোনাৰ পেপল একাউণ্ট কিদৰে বনাই মই দেখাই আছোঁ নেক্সট ভিডিঅ'ত আপোনালোকে চাই পেলাই আপোনালোকে একাউণ্টটো বনাই ল'ব তাৰপিছত আপোনালোকে সেই ডলাৰখিনি আপোনাৰ মানে ইণ্ডিয়ান ৰুপিছত আপুনি কনভাৰ্ট কৰিব পাৰিব তো বন্ধুসকল ভিডিঅ'টো চাই কেনে পালে মোক কমেণ্ট কৰি জনাব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাব লগতে বেল আইকনটো দবাই দিব কাৰণ মই ভিডিঅ' দি থাকোঁ তো আপোনালোকে ফাৰ্ষ্টতে ভিডিঅ'টো পাব আপোনালোকৰ ফাইদা হ'ব মই ফাইদাৰ ভিডিঅ'ই দিওঁ তো আজিলৈ ভিডিঅ'টো ইমানেই আছিল তো আজিলৈ বাই বাই